বৰপেটাৰ কেউটকুছিত লক্ষী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে উপহাৰ কুপন খেল মুকলি। বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণেন্দ্ৰ নাথ দাসে মুকলি কৰে উপহাৰ কুপন খেলখন। কেউটকুছি গাঁৱৰ শ্ৰী শ্ৰী মহালক্ষী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত হ'বলৈ লোৱা খেলখনত উপহাৰ হিচাপে আগবঢ়াইছে 15খন বিলাসী বাহন। মাথো 100 টকা মূল্যৰ উপহাৰ কুপনৰ টিকটত গ্ৰাহকলৈ আগবঢ়োৱা হৈছে 15খনকৈ বিলাসী বাহন। গ্ৰাহকে 100 টকাত মূল্যত উপহাৰ কুপন ক্ৰয় কৰি লাভ কৰিব পাৰিব বিলাসী বাহন। উল্লেখযোগ্য যে কেউটকুছি গাঁৱৰ শ্ৰী শ্ৰী মহালক্ষী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত হ'বলৈ লোৱা খেলখনত উপহাৰ হিচাপে আগবঢ়াইছে আল্ট্ৰা বাছসহ 15খন চাৰিচকীয়া বাহন। 20 সংখ্যক উপহাৰ কুপন খেল পৰিচালনা সমিতিৰ দ্বাৰা বিভিন্ন ঠাইৰ বিভিন্ন ব্যক্তিক নিমন্ত্ৰণ কৰি আনি খেলখন শুভাৰম্ভ কৰাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। আৰু এই খেলখনৰ মুখ্য উদ্দেশ্য হৈছে গাঁৱৰ বিভিন্ন ক্ষেত্ৰত উন্নতিৰ সাধন কৰা, লগতে আমাৰ মন্দিৰৰ লগতে এটি অতিথিশালা নিৰ্মাণ কৰি থকা হৈছে। এই অতিথিশালাত 3খন সত্ৰৰ যিসকল বাহিৰৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে তেওঁলোকৰ থকা খোৱাৰ সুবিধাৰ্থে আমি অতিথিশালা নিৰ্মাণ কৰিছোঁ। লগতে আমাৰ এখন মুক্তিধাম আৰম্ভ কৰি থকা হৈছে। সেইখন সাৰ্বজনীন মুক্তিধাম আমাৰ কেওটকুছিৰ আশে পাশে থকা বিভিন্ন ব্যক্তি বা এই আমাৰ যিটো জীৱনৰ শেষ যাত্ৰা তাত যাতে আমাৰ মুক্তিধামত শ্মশানত সৎকাৰ কৰিব পাৰে তাৰ উন্নতিৰ কাৰণে আমি এই লটাৰীৰ যোগেদিয়ে আমি আৰম্ভ কৰিছোঁ। আৰু এই 20 সংখ্যক উপহাৰ কুপন খেল পৰিচালনা সমিতিৰ এইবাৰ আমি 15খন গাড়ীৰ দ্বাৰাই আৰম্ভ কৰিছোঁ। প্ৰথম আমি আল্ট্ৰা বাছ এখন ৰাখিছোঁ, দ্বিতীয়তে টয়টা ইনোভা ৰাখিছোঁ আৰু হাই ৰাইডাৰ ৰাখিছোঁ। এনেকৈ আমি 15টা পুৰস্কাৰ ৰাখিছোঁ। আৰু বৰঙণি হিচাপে আমি 100 টকা ৰাখিছোঁ। খেলখন 22/10/2024 সমাপ্ত হ'ব, আনুষ্ঠানিক সমাপ্ত হ'ব। আৰু সকলো ৰাইজক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ তেওঁলোকে আমাৰ এই টিকটবিলাক ক্ৰয় কৰি আমাৰ কেওটকুছিৰ গাঁৱৰ উন্নতিৰ লগতে সমগ্ৰ অসম সমগ্ৰ ভাৰতৰ যাতে উন্নতি হয় তাৰ কাৰণে আমি কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ। কুপনৰ সংখ্যা হৈছে 2,80,000 কুপনৰ ভিতৰত সীমাবদ্ধ। আমাৰ এইবেলি আমাৰ 28 সংখ্যক শ্ৰী শ্ৰী মহালক্ষ্মী পূজা মহোৎসৱ অহা 16 অক্টোবৰৰ পৰা 7 দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। আমাৰ 22 অক্টোবৰত আমাৰ এই মহোৎসৱ সমাপ্ত হ'ব। অইনবাৰৰ দৰে এইবাৰো আমি সম্পূৰ্ণ গ্ৰীণ কেওটকুছি গ্ৰীণ পূজা, সেউজীয়া পূজা আমি কৰাৰ বাবে প্ৰস্তুতি চলাই আহিছোঁ। আৰু প্লাষ্টিক মুক্ত এখন পূজা আমি এইবেলিও আয়োজন কৰিছোঁ। আৰু এইবাৰ পূজাত আমাৰ বিশেষকৈ বিভিন্ন ধৰণৰ যাত্ৰা পাতি থাকিব, সাংস্কৃতিক অনুষ্ঠান থাকিব। তাৰোপৰি মাংগলিক নীতি নিয়মৰ দ্বাৰা শ্ৰী মা লক্ষ্মীৰ শ্ৰীচৰণত আমি অৰ্চনা জনোৱাৰ বাবেও এই মহোৎসৱটিৰ আয়োজন কৰিছোঁ। অহা 16 অক্টোবৰৰ পৰা 7 দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে 22 অক্টোবৰলৈ এই মহোৎসৱটি চলিব। আৰু বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অইন বছৰৰ দৰে এইবেলিও থাকিব। যেনেকৈ কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, এই ধৰণৰ বিভিন্ন প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। নিউজ ৰিপৰ্ট অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।